আৰু দক্ষিণ বৰপেটাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। আৰু এই বতৰত আমি আপোনালোকক জনাইছোঁ দক্ষিণ বৰপেটাত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। 3 পৰা 4 বছৰত কেঞ্চাৰত আক্ৰান্ত হৈছে 50 জন লোক। চৰাঞ্চলত বৃদ্ধি পোৱা কেঞ্চাৰৰ ভয়াৱহতাক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী। ধঁপাতজাতীয় সামগ্ৰীৰ বাবে কেঞ্চাৰ বৃদ্ধি পোৱাৰ সন্দেহ কৰা হৈছে। বৃদ্ধি পোৱা কেঞ্চাৰ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ। আৰু স্বাস্থ্য বিভাগক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অঞ্চলবাসীয়ে। আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ দক্ষিণ বৰপেটাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। 3 পৰা 4 বছৰত কেঞ্চাৰত আক্ৰান্ত হৈছে প্ৰায় 50 জন লোক। চৰাঞ্চলত বৃদ্ধি পোৱা কেঞ্চাৰৰ ভয়াৱহতাক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী। আৰু ধঁপাতজাতীয় সামগ্ৰীৰ বাবে কেঞ্চাৰ বৃদ্ধি পোৱাৰো সন্দেহ কৰা হৈছে। আৰু বৃদ্ধি পোৱা কেঞ্চাৰ নিয়ন্ত্ৰণ কৰিবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে ৰাইজে। আৰু স্বাস্থ্য বিভাগক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰো আহ্বান অঞ্চলবাসীৰ। গোৱালপাৰাৰ পৰা ডক্টৰে চাই ক'লে যে গলৰ ভিতৰত ঘাও হৈছে, কেঞ্চাৰ হৈছে। গুৱাহাটী ৰেফাৰ কৰি দিলে। তেতিয়া গুৱাহাটীত চিকিৎসা কৰিলোঁ। চিকিৎসা কৰাৰ পিছত প্ৰথমে কেমো দিছিল, ভিৰ দিছিল, গলত অপাৰেশ্যন কৰিবলগীয়া হ'ল। খুব এটা উদ্বেগজনক বিষয় হৈ পৰিছে যে আমিও হিচাপ কৰা মতে বহু লোক ইতিমধ্যে কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে আৰু নজনাকৈ বহু লোক কেঞ্চাৰত ভুগি আছে। কাৰণ হিচাপে ক'ব পাৰোঁ যে ইয়াৰ মূলত আগৰ মানুহখিনি তামোল পাণ খাইছিলে, বিড়ি চাদা খাইছিলে, এইবিলাকৰ ওপৰত কাৰণ এটা আছে। আৰু শেহতীয়াকৈ নৱপ্ৰজন্মই এই গুটখা বা তেনেকুৱা জাতীয় যিবিলাক বস্তু এইবিলাক খোৱা আৰম্ভ কৰিছে। তাৰোপৰি আৰু এটা কাৰণ আছিলে। এতিয়া কি হ'ল যে বৰপেটা জিলাৰ এই জনস্বাস্থ্য কাৰিকৰী বিভাগে আমাৰ এলেকাখনত কিন্তু পানীত আৰ্ছেনিক আছে বুলি কৈছিলে। হয়, এইটো ফ্ল'ৰাইডো আছে। গতিকে এইটো আজিলৈকে কোনো বিজ্ঞানসন্মত পৰীক্ষাও নহ'ল, তাৰ কোনো ব্যৱস্থাও গ্ৰহণ কৰা নহ'ল। গতিকে মানুহখিনি যুগে যুগে হয়তো এই আৰ্ছেনিক আৰু ফ্ল'ৰাইড যুক্ত পানী খাই আছে। তাৰপিছত বিড়ি, চাদা, গুটখা, ধঁপাত, তামোল পাণ এইবিলাক অত্যাধিক ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ কেঞ্চাৰ ৰোগীৰ সংখ্যা যথেষ্ট বাঢ়িছে। কেঞ্চাৰৰ ক্ষেত্ৰত আগৰ বছৰ অলমষ্ট 37,000 আছিলে, তাৰ আগৰ বছৰ 35,000। গতিকে আমি যদি ষ্টেটিষ্টিকেলি চাওঁ আমাৰ কেছ বহুত বাঢ়ি গৈ আছে। আৰু মেজৰিটি যোনবিলাক আমি কেছ দেখা পাওঁ সেইবিলাকত মুখৰ অৰেল কেঞ্চাৰ, মুখৰ ভিতৰত হোৱা কেঞ্চাৰ বা ডিঙিৰ কেঞ্চাৰ বা তাৰ লগতে মহিলাসকলৰ মাজত আমি বেছিকৈ দেখা পাওঁ আমাৰ ব্ৰেষ্ট কেঞ্চাৰ বা চাৰ্ভাইকেল কেঞ্চাৰ। এই গোটেই কেঞ্চাৰবিলাকৰ কাৰণবিলাক যদি ভালকৈ খুচৰি চাওঁ, মেক্সিমাম কেঞ্চাৰ মাল্টিফেক্টৰিয়েল হয়, এটা কাৰণৰ কাৰণে হয় বুলি একজেক্টলি ক'ব নোৱাৰে। কিন্তু মেজৰিটি আমি যোনটো দেখা পাওঁ টবেকো, স্মকিঙে হওক, নন স্মকিঙে হওক। নন স্মকিং মানে হ'ল আপোনাৰ গুটখা, বিড়ি, চাদা বা এনেকুৱা ঘৰুৱা যোনবিলাক তম্বাকু চাদা খায় সেইবিলাক ধৰণৰ। স্মকিং তম্বাকুত আমাৰ চিগাৰেট, বিড়ি সেনেকুৱা ধৰণৰ এই বস্তুবিলাকৰ সেৱন আজিকালি বহুত বাঢ়ি গৈছে। আপোনালোকে ওচৰৰ দোকানটোতে চাব গোটেই গুটখা দি ভৰ্তি হৈ আছে। গতিকে সেইবোৰে আচলতে বহুত কাৰণ হয়। তম্বাকু ওৱান অফ দ্য মেজৰ কাৰণ হয় আমাৰ কেঞ্চাৰৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত বাচি থাকিবৰ কাৰণে আমি সকলোকে আহ্বান জনাওঁ আপোনালোকৰ মাধ্যমেদি গুটখা সেৱনৰ পৰা তম্বাকুত থকা যিকোনো ধৰণৰ বস্তু, স্মক থকা বা নন স্মকে হওক, যিকোনো ধৰণৰ তম্বাকুৰ পৰা সকলোৱে বিৰত থাকক। তাৰ লগতে সৰু সুৰা সমস্যা হোৱাৰ লগতে আপোনালোকে ৰাইজে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। আৰু গৌৰীপুৰত আক্ৰান্ত